Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 2 ডিছকাছ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে চাওঁ আহা আমি। আমাক কুৱেশ্যন নম্বৰ 2ত কৈছে ENF are the point on the side PQ and PR of a respectively of a triangle PQR বুলি কেনে। Okay, at first we will draw a triangle PQ. triangle মই কমপ্লিট কৰা নাই PQR. Okay, triangle বনালো আৰু কি কৈছে ENF are the point on side PQ. Okay, PQ side এটা point আছে E আৰু PR side এটা point আছে, that is F. এটা point হয়। Okay, আৰু সুধিছে state whether EF is parallel to QR or not. এটা point যদি মই জইন কৰি দিওঁ, ঠিক আছে, এই পইণ্টটা মই জইন কৰি লাইনডাল বনালোঁ যে, তো এই লাইনডাল বনালোঁ এই QR লগত পেৰেল হ'ব নে নহ'ব সেইটো সুধিছে। ঠিক আছে, পেৰেল হ'ব নে নহ'ব। তো এইটো আমি কোনটো প্ৰপাৰ্টি পৰা আমি প্ৰুফ কৰিম, আমি কনভাৰ্চ অফ BPT বুলি কেনে যে এটা থিয়ৰাম এটা পঢ়িছিলোঁ, ঠিক আছে, সেইটো প্ৰপাৰ্টি ইউজ কৰিব লাগিব। তোমালোকে ভিডিঅ' যদি চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু কমেণ্টটো লিংক দি দিম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ঠিক আছে, মই হ'লেও এতিয়া অকণমান শ্বৰ্টকৈ কৈ দিম বাৰু তোমালোকক। কুৱেশ্যনটো মোক লিখি ল'ব দিয়া, কি মেজেজখিনি কি দিয়া আছে মই লিখি লৈছোঁ ফাৰ্ষ্টৰ। ঠিক আছে, চিম্পল কুৱেশ্যন হয়, নট ছ টাফ। দেন আৰু FR মেজাৰ দিয়া আছে 2.4 cm। ঠিক আছে, কুৱেশ্যনটো কৰাৰ আগতে কুৱেশ্যনটো কনচেপ্টবিলাক ভালকৈ বুজায়। ঠিক আছে, পেৰেল কেতিয়া হয় চোৱা, কনভাৰ্চ অফ BPT, কনভাৰ্চ অফ বেচিক প্ৰপ'জিলিটি থিয়ৰাম। দুটা কণ্ডিশ্যন হ'লে মানে তোমাৰ লাইনটো পেৰেল হয়। এটাটো কণ্ডিশ্যন এইটো PE/EQ ইকুৱেল টু PF/FR হ'ব লাগিব। এইটো হৈছে ফাৰ্ষ্ট কণ্ডিশ্যন। ছেকেণ্ড কণ্ডিশ্যন আৰু এটা হ'লেও হয়, that is PE/PQ ইকুৱেল টু PF/PR। এইটো হ'লে হয়। তোমাৰ এইটোত ক'ত লিখা আছে, এইটো আমি ক'ত প্ৰুভ কৰিছিলোঁ, এই বস্তুটো আমি থিয়ৰাম 6.2ত প্ৰুভ কৰিছিলোঁ। আৰু এইটো আমি ক'ত পাইছোঁ, এইটো আমি এক্সাম্পল 1 নে 2, এক্সাম্পল 1ত আছে মেবি, এক্সাম্পল 1, 2টো হ'ব পাৰে, চাই ল'বা, কিন্তু এক্সাম্পল 1 হ'ব লাগে মোৰ যিমানটো মনত আছে। এক্সাম্পল 1ত আমি এই বস্তুটো প্ৰুভ কৰিছোঁ। ঠিক আছে, এই দুটা কণ্ডিশ্যন যদি ফুলফিল হৈ যায় তেতিয়াহ'লে লাইনডাল আমি পেৰেল বুলি লিখিব পাৰিম। ঠিক আছে, এনেকৈ EF ইজ পেৰেল টু QR বুলি কেনে লিখিব পাৰিম। এই কণ্ডিশ্যনকেইটা ফুলফিল হ'লে, এই কণ্ডিশ্যনটো ফুলফিল হ'লে। ঠিক আছে, কোনোবা এটা হ'লে হ'ব। তুমি কোনটো ইউজ কৰিবা এতিয়া সেইটো কুৱেশ্যন হয়। তোমালোকৰ মেজেজখিনি কোনখিনি দিয়া আছে চোৱা, ইয়াত তোমাৰ PE দিয়া আছে, এইটো PE হয়। তাৰপিছত তোমাৰ EQ দিয়া আছে, EQ এইটো হয়। তো মানে ফাৰ্ষ্ট কণ্ডিশ্যনটো আমি ইয়াত ফুলফিল কৰি চাম। ঠিক আছে, আমি প্ৰথমত PE/EQ ডিভাইড কৰিম, আনচাৰ কিমান ওলাব চাম। দেন আমি কি কৰিম, দেন আমি PF/FR ওলাই চাম। আনচাৰটো যদি ছেইম ওলায়, ইকুৱেল ওলায়, তেতিয়াহ'লে কি হৈ যাব, এই বস্তুটো পেৰেল হৈ যাব। আৰু যদি ইকুৱেল নহয়, আনচাৰটো কি হ'ব, পেৰেল নহ'ব। ঠিক আছে, চ' মই ভেলুখিনি পুট কৰোঁ। PE দিয়া আছে তোমাৰ 3.9 cm আৰু EQ দিয়া আছে তোমাৰ 3 cm। ঠিক আছে, চ' 10 দি মাল্টিপ্লাই কৰি দিছোঁ। এইটো 3.9 টো 10 দি ইনটু কৰিলে 13 হৈ যাব, আৰু তলত 10 দি ইনটু কৰিলে 30 হৈ যাব। ঠিক আছে, এতিয়া কাট কৰি দিয়া। 3 1 3, 3 9, 3 1 3, 3 0, কিমান পালোঁ, 13/10। এতিয়া তলতো যদি 13/10 পাওঁ তাহলে লাইনডাল পেৰেল, 13/10 নাপালে লাইনডাল পেৰেল নহ'ব। ঠিক আছে, PF মেজাৰ দিয়া আছে মোক 3.6 আৰু FR মেজাৰ দিয়া আছে মোক 2.4। ঠিক আছে, মই কি কৰোঁ, 10 দি ইনটু কৰি দিওঁ। 3.6 টো 10 দি ইনটু কৰিলে 36 আৰু 2.4 10 দি ইনটু কৰিলে 24। ঠিক আছে, এইটো নহ'ব চাগে, কাটি চাওঁ। 2 দি কাটো, 2 1 যা 2, 16 2 16, দেন এগেইন 2 1 যা 2, 2 2 যা 4। ঠিক আছে, আৰু কাট খাব, কাটি থাকিবা, একদম লয়েষ্ট ফৰ্মত আনি দিবা। 2 9 যা 18 এণ্ড 2 4 যা, হয় চৰি 2 6 যা 12, 2 6 যা 12। আকৌ এতিয়া 3 ডিভাইড হ'ব, 3 3 যা 9 এণ্ড 3 2 যা 6। ইয়াত আমি কিমান পালোঁ, 3/2 পালোঁ। চ' ইকুৱেল হ'ল নহ'ল। ইয়াত আমি 13/10 পাইছোঁ, ইয়াত আমি 3/2 পাইছোঁ। যদি ইকুৱেল নহয় তেতিয়াহ'লে লাইনডাল পেৰেল নহ'ব। ঠিক আছে, চ' আমি ইয়াত লিখি দিম, চিন্স PE/EQ ইজ নট ইকুৱেল, এনেকৈ ইকুৱেল লিখি কেনে কাটি দিবা, নট ইকুৱেল হৈ যাব তেতিয়াতো। নট ইকুৱেলছ টু PF/FR, দেয়াৰ ফ'ৰ লাইনডাল কি আছিলে, EF আছিলে ন, দেয়াৰ ফ'ৰ EF ইজ নট পেৰেলেল টু কি আছিলে, PQR, QR হয় ন, য়েছ QR। ঠিক আছে, বস্তুটো বুজি পালা, এনেকৈ কৰিবা। ছেকেণ্ডটো কৰি চাওঁ এতিয়া। আহা, এইখিনি মই ডিলিট কৰি দিছোঁ। ঠিক আছে, এইখিনি মই ইৰেজ কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট লৈ কেনে বা ভিডিঅ'টো প'ষ্ট কৰি কেনে কপিত নোট ডাউন কৰি লোৱা। ঠিক আছে, মই এইখিনি ইৰেজ কৰি দিছোঁ।
অ'কে, এতিয়া মই ছেকেণ্ড কুৱেশ্যনটোৰ ডাইমেনশ্যনছখিনি কি দিয়া আছে লিখিলোঁ। নাম্বাৰ 2 কি দিয়া আছে, পি ইৰ মেজাৰ দিয়া আছে 4 চেণ্টিমিটাৰ এণ্ড কিউ ইৰ মেজাৰ দিয়া আছে 4.5 চেণ্টিমিটাৰ। দেন পি এফৰ মেজাৰ দিয়া আছে 8 চেণ্টিমিটাৰ আৰু এট লাষ্ট আৰ এফৰ মেজাৰ দিয়া আছে 9 চেণ্টিমিটাৰ। অ'কে, চ' এইটো কৰি চাওঁ হা। ইয়াত অলপ অলপ থাকি গ'ল, এইখিনি মই ইৰেজ কৰি দিছোঁ। ঠিক আছে, অ'কে, আমি কাৰ ৰেচিঅ' ল'ম? ফাৰ্ষ্ট কণ্ডিশ্যনটো ইয়াত দিয়া আছে পি ই বাই কিউ ই, ই কিউ ই একেটাই কথা, এইটো ৰেচিঅ' ল'ব লাগিব। দেন ইফালে পি এফ বাই আৰ এফৰ ৰেচিঅ' ল'ব লাগিব। ঠিক আছে, পি ই কিমান দিয়া আছে 4 আৰু কিউ ই কিমান দিয়া আছে 4.5 আৰু তোমাৰ পি এফ দিয়া আছে তোমাৰ 8 আৰু আৰ এফ দিয়া আছে 9। ঠিক আছে, অলপ ওপৰলৈ গৈছে, দেখি পোৱা নাই ন? অ'কে, লেটছ ষ্টাৰ্ট চলভিং দিছ। মই কি কৰোঁ, 10 দি ইনটু কৰি দিওঁ, পইণ্ট আছে যিহেতু। চ' 4 to 10 লগত ইনটু কৰিলে 40 হৈ যাব আৰু 4.5 to 10 ইনটু কৰিলে 45। অ'কে, কাট হ'ব নহয় এইটো, কি দি কাটো? 5 দি কাটো। 5 8 যা 40 আৰু 5 9 যা 45, 8/9। চ' এতিয়া মেটচ হৈ গ'ল আমাৰ। এইটোতো এই ৰেচিঅ'টো আমি 8/9 পালোঁ, ইয়াতো আমাৰ 8/9 আছে, হয় নাই? চ' এনেকুৱাকৈ যদি ইকুৱেল হৈ যায় তেতিয়াহ'লে মই ইকুৱেল পালোঁ ৰেচিঅ'কেইটা বুলি লিখি দিম। পি ই এনেকৈ লিখিম, চেঞ্জ পি ই বাই কিউ ই ইকুৱেল টু পি এফ বাই আৰ এফ। এনেকুৱা যদি ইকুৱেল পাই যাওঁ তেতিয়াহ'লে আমাৰ লাইনটো কি হ'ব? আমাৰ লাইনটো হৈ যাব পেৰেলেল। কি আছিলে নামটো? লাইনটো ই এফ আছিলে ন? therefore EF is parallel to QR। ঠিক আছে, বুজি পাই গ'লা? চিম্পল আছিলে। এইটো মই এতিয়া ডিলিট কৰি দিম, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু নহ'লে ভিডিঅ'টো প'ষ্ট কৰা, প'ষ্ট কৰি কেনে নেক্সট কুৱেশ্যনটো চাবা। ঠিক আছে, মই এতিয়া ডিলিট কৰি আছোঁ। অ'কে, থাৰ্ডৰ ডাইমেনশ্যনছখিনি লিখি লওঁ। কি দিয়া আছে? পি কিউ দিয়া আছে তোমাৰ 1.28 চেণ্টিমিটাৰ। দেন এগেইন পি আৰ দিয়া আছে তোমাৰ 2.56 চেণ্টিমিটাৰ। দেন এগেইন দিয়া আছিলে পি ই দিয়া আছে 0.18 চেণ্টিমিটাৰ আৰু পি এফৰ মেজাৰ দিয়া আছে 0.36 চেণ্টিমিটাৰ। ঠিক আছে, আচ্ছা, এইটো কুৱেশ্যন ষ্টুডেণ্টে বেছি কনফিউজন হয়, বিকজ তাহাঁতি নাজানে যে এই বস্তুটো তোমাৰ কনভাৰ্চ অফ বিপি থিয়ৰমত পঢ়ে। এতিয়া তোমালোকে এই বস্তুটো কৰিব লাগিব, এই ৰেচিঅ'টো, ছেকেণ্ড নাম্বাৰ ৰেচিঅ'টো, এইটো তোমাৰ কনভাৰ্চ অফ বিপিটি থিয়ৰম হয়। এইটো প্ৰুফটো তোমালোকৰ এক্সাম্পল 1ত আছে, চাই ল'বা তোমালোকে। ঠিক আছে, মই এতিয়ালৈকে ভিডিঅ' আপলোড কৰা নাই এক্সাম্পল 1ৰ। মই তোমালোকে যদি কমেণ্ট কৰি জনোৱা প্ৰুফ কৰি দিয়া এইটো বুলি কেনে বুজাই দিয়া বুলি, মই বুজাই দিম। ঠিক আছে, এইটো কনভাৰ্চ বিপিটি থিয়ৰমে হয়। চ' আমি ইয়াত লিখি ল'ম ছেকেণ্ড ৰেচিঅ'টো। আমাৰ ফাৰ্ষ্ট অফ অল কি ওলাব লাগিব? পি ই ওলাব লাগিব, পি ই বাই পি কিউ। ঠিক আছে, দেন ৰাইট হেণ্ড ছাইডৰটো পি এফ বাই পি আৰ ওলাব লাগিব। ঠিক আছে, অ'কে, পি ইটো কিমান দিয়া আছে? পি ইটো আমাৰ 0.18 দিয়া আছে। পি কিউটো কি হৈ গ'ল 1.28 দিয়া আছে আৰু পি এফটো তোমাৰ 0.36 আৰু পি আৰটো 2.56। ঠিক আছে, অ'কে, এইকেইটা আমি ছল্ভ কৰোঁ হা। কি কৰিম? 2 ডিজিট আগত পইণ্ট আছে, চ' হাতটাকে 100 ইনটু কৰি দিওঁ। 1 ডিজিট আগত পইণ্ট থাকিলে 10 ইনটু কৰি দিবা আৰু 2 ডিজিট আগত পইণ্ট থাকিলে 100 ইনটু কৰি দিবা। ঠিক আছে, চ' 100 ইনটু কৰিলে 2টা ডিজিট পাছ পেলাই আহি যাব, এইটো 18 বনি যাব আৰু 100 ইনটু কৰি দিলে 128 বনি যাব। 2 ডিজিট ৰাইট চাইডত আহি গ'ল, হয়নে? তেতিয়াহ'লে ছল্ভ কৰা, 2 দি কাটা, 2 9 যা 18 এণ্ড 2 6 যা 12, 2 4 যা 8 আৰু নাযায় ছেকেণ্ড 9/64। ঠিক আছে, ইয়াকো চেম পইণ্ট 2 ডিজিট আগত পইণ্ট আছেতো, তো 100 দি ইনটু কৰি দিয়া, 0.36 to 36 বনি যাব আৰু 2.56 to 256 বনি যাব। অলৰাইট, ইয়াকো আমি 2 দি কাটো হা। 2 1 যা 2, 2 8 যা 16, 2 1 যা 2, 2 2 যা 4, 2 8 যা 16, এগেইন 2 9 যা 18, 2 6 যা 12, 2 4 যা 8। এইটো আমাৰ চেম চোৱা 9/64 ওলালে। তো এইটো পেৰেলেল হয়, তাৰমানে ৰেচিঅ'কেইটা ইকুৱেল হ'লে পেৰেলেল হয়, হয়নে? পি ই বাই পি কিউ ইকুৱেলছ টু পি এফ বাই পি আৰ পালোঁ। সেইকাৰণে therefore বাই কনভাৰ্চ অফ বিপিটি থিয়ৰম আমি কি লিখিব পাৰিম? ই এফ ইজ পেৰেলেল টু
কিউ আৰ বুলি কিনে ইয়াত ৰিজনটো লিখিলেও হ'ব এনেকৈ বাই কনভাৰ্চ অফ বি পি টি বুলি কেনে বা নিলিখিলেও হয় একো নাই CUNVER is a converse of BPT থিয়ৰাম ঠিক আছে অকল এই কুৱেশ্যনটো নহয় কিন্তু দেই মই বাৰে বাৰে কৈছোঁ তোমালোকে থিয়ৰাম 1 আৰু থিয়ৰাম 2 একদম ভালকৈ কৰি লোৱা আৰু এক্সাম্পল 1টো একদম ভালকৈ কৰি ল'বা তেতিয়াহে এইবিলাক কুৱেশ্যনছ মানে এক্সেছখিনি একেবাৰে পানী লাগিব একেবাৰে ইজি লাগিব ঠিক আছে অ'কে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' হোপ ইউ এনজয়ড ইট আৰু যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা এণ্ড ডু ছাবস্ক্ৰাইব দ্য চেনেল অ'কে see you in the next video